হয়, মই বৰ্তমান উপস্থিত আছোঁ বকৰ লালমাটি। বকৰ লালমাটিত মোৰ পিছত দেখিবলৈ পাইছে জংঘল। এয়া কোনো জংঘল নহয় বা কোনো পৰিত্যক্ত অৱস্থাত পৰি থকা কোনো ঘৰ বা চৰকাৰী কোনোবা আঁচনি পৰিত্যক্ত অৱস্থাত বা পুৰণি কাৰ্যালয় নহয়। এয়া একেবাৰেই নৱনিৰ্মিত এখন আদৰ্শ চিকিৎসালয়। হয়, 31খন বিচনাযুক্ত লালমাটি আদৰ্শ চিকিৎসালয়। যোৱা কেইবছৰমান পূৰ্বে এই চিকিৎসালয়খন নিৰ্মাণ কৰি উলিওৱা হৈছিল। কিন্তু পৰিতাপৰ বিষয়ে যে আজিলৈকে বৰ্তমান পৰ্যন্ত এই চিকিৎসালয়ৰ পৰা কোনো ধৰণৰ চিকিৎসা সুবিধা পোৱা নাই স্থানীয় ৰাইজে। ইতিমধ্যে ৰাইজে আমাক জনাইছে যে কেনেধৰণৰ তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে। এই অঞ্চলটো দুৰ্গম তথা পিছপৰা অঞ্চল, আৰু সেই কথা চকুত ৰাখি বা সেই কথা লক্ষ্য ৰাখিয়ে হয়তো অসম চৰকাৰে এই আঁচনিটো বা এই হস্পিটেলখন নিৰ্মাণ কৰি উলিয়াইছিল। কিন্তু আজি বৰ্তমানলৈকে ইয়াত কোনো ধৰণৰ চিকিৎসা সুবিধা পোৱা নাই। মোৰ লগত আছে এই চিকিৎসালয়ত থকাৰ যি নাইট চকীদাৰ, তেখেত আছে মোৰ সৈতে, আৰু তেখেতৰ পৰা আমি জানিম কেনেধৰণৰ। দাদা, কিমান দিন হৈছিল নালাগে? মোৰ এইটো মানে আজি 1 বছৰেই হ'ল মোৰ থকা ইয়াতে। ঠিকাদাৰে থাকিব দিছে, তো 10,000 টকা দিম কৈছে। মই এনে ডিউটিহে, কেতিয়া অপেনিং হয় মই নাজানো। এইটো মেডিকেলত নাই, বনোৱাটো বহুত দিনেই হ'ল। আজি 4 বছৰ 5 বছৰ হ'ব নেকি এতিয়া আস্তে কৰি। 4 বছৰ 5 বছৰ কিন্তু মেডিকেলটো হয় বুলি ভাবে, ঘৰত এতিয়াও হোৱা নাই। কিয় বা ডক্তৰ নাহে বা কিয় অপেনিং নকৰে মই নাজানো আৰু ইমান। কিমান ৰুম আছে ইয়াতে? ৰুম মানে এনে 30টা বিশেষত্ব কিবা এনেকা আছে নেকি। আৰু অপাৰেশ্যনো কৰিব পাৰে? অপাৰেশ্যন কৰিব পাৰে, চব আছে। কোৱাৰ্টাৰো আছে নেকি? কোৱাৰ্টাৰ আছে, 2টা আছে। এই বিল্ডিং 2টা আছে, ডাক্তৰো আছে, নাৰ্ছৰ কাৰণেও আছে, চবৰ কাৰণে গোটেইখিনি সুবিধা আছে। চব পানী চানী চব সুবিধা আছে। স্থানীয় ৰাইজৰ আপোনালোকে কি ভাবে? আমিতো ভালে হ'ব ভাবে, আমাৰ মতে হ'ব লাগে মেডিকেলখন। এতিয়া চবেই হৈছে, তেতিয়াহ'লে মেডিকেলটো এৰিবলৈ হয়। আৰু চৰকাৰে নিয়োজন কৰিছে নে নিয়োগ কৰিছে নে আপোনাক ঠিকাদাৰে নিয়োগ কৰিছে? ঠিকাদাৰে কৰিছে, ৰাতি যি থাকিব লাগে বা চোৱা চিতা কৰিব লাগে ঠিকাদাৰে দিছে দায়িত্ব। কিন্তু এতিয়ালৈকে মানে হোৱা নাই, এতিয়ালৈকে কোনো চিকিৎসালয় নাই। কোনোবা আহে নে চৰকাৰী বিষয়া যে আপোনালোকক মানে কৈ যায় যে ইয়াতে হ'ব আৰু সোনকালে আৰম্ভ হ'ব? এনে গম পাওঁ, ইঞ্জিনিয়াৰ আহে, কিবা আহে, এইগিলা এনে গম পাওঁ। চৰকাৰী ইঞ্জিনিয়াৰ আহে, কিবা প্ৰণৱ ডেকা কিবা বহুত ধৰণৰ চৰকাৰী। কিন্তু ডক্তৰ আহিব নাহে সেইটো গম নাপায়। এতিয়া হেৰি কৰা নাই, এতিয়া এই লিংক কৰা নাই। সেইখিনি ইমান গম নাপাওঁ। কেতিয়া কৰিব কিবা কৈছে নে? এনেই মই ইমান নাজানো। মই এনে নাইট ডিউটি থাকিব যে ছাৰ, মই কিমান নাজানো। আৰু ছাৰে এনে কৈছে আপুনি যেতিয়ালৈকে হেৰি নহয় তেতিয়ালৈকে থাকক বোলে কৈছে। গতিকে মই ইমান নাজানো ইয়াৰ কথা বিষয়ে। কিমান টকাৰে নিৰ্মাণ কৰিছে কিবা গম পাই নেকি? নাজানো, কিমান কোটি টকা মই নাজানো। কোটি টকাটো খৰচ হ'বই দিয়ক। হৈছে। হয়, এটা কথা ক'ব লাগিব যে কৌটিটকীয়া আঁচনি এইটো। 30খন বিচনা যুক্ত যি চিকিৎসালয়, আদৰ্শ চিকিৎসালয়খন আছে, কিন্তু ইয়াত বৰ্তমানলৈকে কোনো ধৰণৰ চিকিৎসা সুবিধা আৰম্ভ হোৱা নাই। অতিকৈ পুতৌজনক চিত্ৰ আজি দেখিছে। স্থানীয় ৰাইজেও আহিছিল এই অঞ্চলটো, এই যি হস্পিটেলখন, এই চিকিৎসালয়খন পৰিদৰ্শন কৰিছে। তেওঁলোকে যথেষ্ট দুখ প্ৰকাশ কৰিছে যে তেওঁলোকে চৰকাৰক অনুৰোধ জনাইছে যে অতি সোনকালে, যিমান পাৰে সোনকালে এই চিকিৎসালয়খন আৰম্ভ হ'ব লাগে। ইয়াত সকলো ধৰণৰ সুবিধা আছে, কোৱাৰ্টাৰ আছে, ডক্তৰৰ বাবে, নাৰ্ছৰ বাবে কোৱাৰ্টাৰ আছে, সকলো ধৰণৰ থকাৰ সুবিধা, সা সুবিধা থকাৰ তাৰ পিছতো কোনো ধৰণৰ যে ইমান বছৰ হ'ল যে ইতিমধ্যে জনাইছে যে নাইট চকীদাৰ ইতিমধ্যে জনাইছে প্ৰায় 4 বছৰ 5 বছৰ উকলি গৈছে। কিন্তু বৰ্তমানলৈকে এই চিকিৎসালয়খনত কোনো ধৰণৰ ডাক্তৰ বা নাৰ্ছ নাই, বা আজিলৈকে কোনো ধৰণৰ অপেনিং হোৱা নাই। এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে যি স্থানীয় ৰাইজ, এই অঞ্চলটো যি হাহিম অঞ্চল বা লালমাটি অঞ্চলটো, ই হ'ল অতিকৈ দুৰ্গম, পিছপৰা, আৰু তাৰ উপৰিও অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল। আৰু এই হস্পিটেলখন আৰম্ভ হ'লে এই অঞ্চলটোৰ বহু ৰাইজ, যথেষ্ট সুবিধা লাভ কৰিব, কিয়নো ইয়াতে বিভিন্ন ধৰণৰ অস্ত্ৰোপচাৰ কৰিব পৰা সুবিধা আছে। বিভিন্ন ধৰণৰ মানে ধৰি লওক যিকোনো দুৰ্ঘটনাৰ পৰা অতি সোনকালে, ইয়াতে যিকোনো দুৰ্ঘটনা সংঘটিত হ'লে অতি সোনকালে আহি এই চিকিৎসালয়ত চিকিৎসা কৰিব পাৰিব। গতিকে এটা কথা ক'ব লাগিব যে অতি শীঘ্ৰে এই যি কৌটিটকীয়া এই আঁচনি, এই চিকিৎসালয় 30খন বিচনাযুক্ত চিকিৎসালয় আৰম্ভ কৰাৰ বাবে স্থানীয় ৰাইজৰ দাবী। এতিয়া বৰ্তমান ৰাইজে সোনকালে দাবী তুলিছে যে সোনকালে হৈ উঠিব লাগে এই হস্পিটেলখন। গতিকে সোনকালে
যি নিৰ্মাণ কাৰ্য, এই নিৰ্মাণ কাৰ্যটো ইতিমধ্যে সম্পূৰ্ণ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে, কেৱল আৰম্ভ হ'বৰ বাকী। মই বকৰ পৰা কুলেন্দু কলিতা, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।